লাগিব লগতে ৰাইজক মই এটা ভাল খবৰো জনাব খোজো অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ পপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া পপত্ৰ পাব এই পপত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 সেপ্টেম্বৰৰ ভিতৰত পপত্ৰসমূহ উভতাই দিব মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায় কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীও এই আঁচনিখনৰ সুবিধা পাব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ থাকিব মোক কেতিয়াবা ল'ৰাসকলে সোধে যে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি চাইল্ড মেৰেজৰ বিপক্ষে লোৱা আঁচনি এখনত মই ছোৱালীসকলকে অন্তৰ্ভুক্ত কৰিব লাগিব ল'ৰাক অন্তৰ্ভুক্ত কৰিব নোৱাৰো কিন্তু ল'ৰাসকলৰ কাৰণেও মই কি কৰিব পাৰো মই চিন্তা কৰি আছো আৰু সময়ত মই মোৰ ল'ৰা ভাগিনসকলকো মই ভাল খবৰ শুনোৱাম আজি মাত্ৰ ইংগিতটো দি থৈ দিলো আমি ছোৱালীৰ লগতে মোৰ ল'ৰা ভাগিনসকলৰ কাৰণেও মই নিশ্চয় ভাল কিবা এটা কৰিম আজিলৈ ইমানতে